জয় জুবিন দা। জুবিন দা প্ৰথম জুবিন দাৰ বিহনেতো এবাৰ বিহু মঞ্চখন যথেষ্ট উকা লাগিব। নমস্কাৰ। এইবাৰ বহাগ বিহুৰ প্ৰগ্ৰেমত গীত পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছে মানস জ্যোতি বৰা। আৰু মানস জ্যোতি বৰাই কেইবা বছৰো বিহু মঞ্চত তেওঁ গীত পৰিৱেশন কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিলে। এইবাৰো তেওঁ গীত পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছে তিতাবৰৰ পৰা মানস জ্যোতি বৰা। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে মানস জ্যোতি বৰাৰ এতিয়া ৰিহাৰ্চল চলি আছে। আৰু এইবাৰ বহাগৰ তেওঁ বতৰত কেইবাটাও মঞ্চত গীত পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়িছে। আহক আমি মানস জ্যোতি বৰাৰ যিসকল সতীৰ্থ আছে তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আমি জানিবলৈ চেষ্টা কৰিম এইবাৰ কেনেধৰণে আপোনালোকে এই বিহু বতৰত গীত পৰিৱেশনৰ কাৰণে আপোনালোকে মঞ্চৰ যি ৰাইজক মানে গীতেৰে মুহিবৰ বাবে আগবাঢ়িছে, আপোনালোকে কেনেধৰণে এইবাৰ আয়োজন কৰিছে? নমস্কাৰ, জয় জুবিন দা। আমি জুবিন দাৰ আশীৰ্বাদ লৈ তেওঁ নাই তথাপিও আমি আগবাঢ়ি কৰিবই লাগিব। তেওঁৰ স্মৃতিতে আমি আগবাঢ়ি গৈছোঁ, ৰিহাৰ্চল কৰি আছোঁ। মানস জ্যোতি বৰাই আমাৰ গাব খুব ধুনীয়া উঠি অহা যুৱ প্ৰজন্মৰ তেওঁ এগৰাকী কণ্ঠশিল্পী আগলৈ আগবাঢ়ি যাব, সেইটোৱে আমি বিচাৰিছোঁ। আমি তেওঁক সহায় কৰিবলৈ আহিছোঁ। আপোনাৰ ভাল নাম? মোৰ নাম উপবন গগৈ। আৰু আপোনাৰ ঘৰ? মোৰ তিতাবৰতে। এতিয়া এজন ককাইদেউ আছে, আপুনি কি ক'ব? ময়ো যুৱ প্ৰজন্মৰ এজন শিল্পী হিচাপে মানসক উলিয়াই আনিবলৈ বিচাৰিছোঁ। আৰু বিশেষকৈ এইবাৰ জুবিনদাৰ গীতেই বেছি হ'ব পৰিৱেশন, তেনেকৈ উলিয়াই আনিম বুলি ভাবিছোঁ। ধন্যবাদ। আৰু এগৰাকী আছে, আপুনি কি ক'ব যে যিহেতু জুবিন দা এইবাৰ বিহীন হ'ব, জুবিন দা বিহীন এইবাৰ প্ৰথম বছৰ বিহু হ'ব, তাৰ উপলক্ষে কি ক'ব আৰু বিহু মঞ্চখন কেনেকৈ এইবাৰ আগুৱাই নিব মানুহে? হয়, নমস্কাৰ। জুবিন দাৰ বিহনেতো এবাৰ বিহু মঞ্চখন যথেষ্ট উকা লাগিব। যিহেতু আমি দেখিছোঁ যে যুৱ প্ৰজন্মই জুবিন দাৰ গীতবোৰ গাই ষ্টেজত বহুতো শিল্পী মানে প্ৰতিষ্ঠিত হৈছে। গতিকে জুবিন দাৰ বিহনে এইবাৰ বিহু মঞ্চখন আমি খুব উকা অনুভৱ কৰিম। গতিকে আমি তেখেতৰ আদৰ্শৰে আমি এবাৰো বিহু মঞ্চত মানসক লৈ ওলাই যাব বিচাৰিছোঁ। ধন্যবাদ। যিহেতু আৰু বিহুৰ লগত খুব একদম মানে নাচি থকা যিটো বাদ্যযন্ত্ৰ ঢোলৰ এইজনকতো আমি নকলে থাকি যাব, কাৰণ আপুনি কেনেধৰণে আগবাঢ়িছোঁ মানে জয় জুবিন দা প্ৰথমতে কৈছোঁ। তাৰপিছত মানসৰ লগত বজাবলৈ আহিছোঁ, বাদ্য সংগত কৰিবলৈ আহিছোঁ। এই ভাল গায়, অনাগত দিনসমূহত উজ্জ্বল ভৱিষ্যত তাৰ কামনা কৰিছোঁ। বজাই গৈছোঁ, ৰিহাৰ্চল কৰি গৈছোঁ। জুবিন দা বিহীন এইবাৰ প্ৰথম নে ইয়াত মানসৰ লগত এইবাৰ প্ৰথম। এয়া হৈছে মানস। তুমি কি ক'বা ৰাইজক? প্ৰেক্টিচ কৰি আছোঁ। হয়, জুবিনদাৰ বিহীন এইটো মোৰ ফাৰ্ষ্ট প্ৰগ্ৰেম। হয়, আমি মানে প্ৰগ্ৰেমটো অলপ এবাৰ ঠাণ্ডা হ'লেও আমি কৰিম বুলি আশা ৰাখিছোঁ। ভালকৈ ধন্যবাদ। তোমালৈ ধন্যবাদ থাকিল। এয়া হৈছে তেওঁলোকে ৰিহাৰ্চল কৰিছে, নিজা ঘৰত ৰিহাৰ্চল কৰি আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আমি আপোনালোকক অলপ ৰিহাৰ্চল দেখাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকক কণ্টেক্ট নাম্বাৰ লাগে, ইয়াত মই কণ্টেক্ট নাম্বাৰটো দি দিয়া থাকিব। আপোনালোকে সেই কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। আৰু তেওঁ আৰু বিহু প্ৰগ্ৰেমৰ কাৰণে আগবাঢ়ি যাওক, আপোনালোকে সহায় সহযোগ আগবঢ়াব। ধন্যবাদ। আহক আমি তেওঁৰ এই অনুষ্ঠান ৰিহাৰ্চলৰ যি অনুষ্ঠানলৈ অকণমান আগবাঢ়ি যাওঁ।